নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, এছআৰ খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম ঠিকনা বা জন্মৰ তাৰিখ ভুল হৈছে নেকি? যদি আপোনাৰ নাম ঠিকনা বা জন্মৰ তাৰিখ আপোনাৰ ভোটাৰ আইডি কাৰ্ডখনত ভুল আহিছে, তেনেহ'লে কেনেকৈ শুধৰণি কৰিব? আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতেই সেইটো শুদ্ধ কৰি ল'ব পাৰিব। অন্যথা কিন্তু আগন্তুক সময়ত যেতিয়া ফাইনেল ভোটাৰ তালিকাখন প্ৰকাশ কৰিব, তাতো কিন্তু আপোনাৰ নাম ঠিকনা বা জন্মৰ তাৰিখ যিকোনো যদি ভুল থাকে, সেই ফাইনেল লিষ্টখনতো কিন্তু এই ভুলটোৱে আহিব। সেই কাৰণে কিন্তু আপুনি এতিয়া এইটো শুধৰণি কৰি ল'ব লাগিব। সেই প্ৰচেছটো দেখুৱাই দিম। আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে অনলাইন কৰি আপুনি এইটো শুধৰণি কৰাৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ভোটাৰ আইডি কাৰ্ডখন শুধৰণি কৰাৰ কাৰণে কিন্তু আপুনি এইটো পেজত আহিব লাগিব আৰু এইটো পেজৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। তাত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব কাৰেকশ্যন অফ ইণ্টাৰেষ্ট ফৰ্ম নম্বৰ 8, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ পোনপ্ৰথমতে এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। মই কিন্তু অলৰেডি ইয়াতে একাউণ্ট ক্ৰিয়েট কৰিছোঁ, যাৰ কাৰণে ইয়াতে মোৰ ইয়াতে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ চেল্ফ বা আধাৰ ইলেক্টৰৰ পেজটো অপেন হৈছে। আপোনাৰ তাত পোনপ্ৰথমতে চাইন আপ কৰিব লাগিব। আপুনি আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব আৰু গেট অ'টিপিত ক্লিক কৰি দিব। গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি যাব। সেই অ'টিপিটো আপুনি ভেৰিফাই কৰি আপুনি একাউণ্টটো ক্ৰিয়েট কৰি ল'ব। তাৰপিছতে আপুনি ডাইৰেক্ট লগ ইন কৰাৰ পিছতে ইয়াতে আহি যাব। আপুনি যিকোনো এটা চিলেক্ট কৰি দিব। যদি আপুনি নিজৰ কাৰণে এপ্লাই কৰি আছে, আপোনাৰ নিজৰ ভোটাৰ আইডি কাৰ্ডখনৰ শুধৰণি কৰিব বিচাৰিছে, তেনেহ'লে চেল্ফত ক্লিক কৰি দিব। আৰু যদি আন কাৰোবাৰ আপুনি এপ্লাই কৰি দিব বিচাৰিছে, তেনেহ'লে কিন্তু আধাৰ ইলেক্টৰত ক্লিক কৰি দিব। মই মোৰ ভোটাৰ আইডি কাৰ্ডখন শুধৰণি কৰিব বিচাৰিছোঁ, চ' মই চেল্ফত ক্লিক কৰি দিছোঁ। চেল্ফত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ভোটাৰ আইডি কাৰ্ডৰ এপিক নম্বৰ আছে, সেইটো আপুনি এইটো বাকচত ভৰাই দি আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ষ্টেট এছেম্বলি পাৰ্ট নম্বৰ, চিৰিয়েল নম্বৰ, নেম, তাৰপিছতে ৰিলেটিভ নেম, গোটেইখিনিত ইয়াতে শ্ব' হ'ব। তাৰপিছতে তলত দেখিব পাৰিছে অ'কে, তাত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিব এপ্লিকেশ্যন ফৰ শিফটিং অফ ৰেচিডেন্স বা কাৰেকশ্যন অফ ইণ্টাৰেষ্ট এক্সিষ্টিং ইলেক্টৰেল ৰল, যিকোনো আপুনি যিটো কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব। আপুনি শিফটিঙো কৰিব পাৰিব। আচলতে ছোৱালী মানুহৰ ক্ষেত্ৰত বেছি প্ৰয়োজন হয় যে দেউতাকৰ ঘৰৰ পৰা যেতিয়া হাজবেণ্ডৰ ঘৰত আন এটা সমষ্টিত বিয়া হয়, তেতিয়া কিন্তু শিফটিং কৰিবলগীয়া প্ৰয়োজন হয়। সেইটো শিফটিং কৰিব পাৰিব। আৰু যদি আপোনালোকৰ নাম ঠিকনা বা জন্মৰ তাৰিখ ভুল আছে, তেনেহ'লে কাৰেকশ্যন অফ ইণ্টাৰেষ্ট ইন এক্সিষ্টিং ইলেক্টৰেল ৰল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে তলত দেখিব পাৰিব অ'কে, তাত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে ফ্ৰম 8 নম্বৰৰ যিটো পেজ আছে, সেইটো খোল খাব। তাৰপিছত ইয়াতে দেখিব পাৰিব ষ্টেটটো চিলেক্ট হৈ থাকিব, ডিষ্ট্ৰিক্টটো চিলেক্ট হৈ যাব, আপোনাৰ এছেম্বলিটো চিলেক্ট হৈ থাকিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে আপোনাৰ একো কৰিব নালাগে। বি নম্বৰত দেখিব পাৰিব নেম অফ দ্য এপ্লিকেণ্ট, নাম দেখিব পাৰিব, এপিক নম্বৰ দেখিব পাৰিব। জাষ্ট আপুনি অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এপ্লিকেশ্যন ফৰ কাৰেকশ্যন ইণ্টাৰেষ্ট ইন এক্সিষ্টিং ইলেক্টৰেল ৰল। আপুনি কি শুদ্ধ কৰিব বিচাৰিছে বা কি শুধৰণি কৰিব বিচাৰিছে? আপোনাৰ যদি নাম ভুল আছে, তেনেহ'লে নেমত ক্লিক কৰি দিব, টিকমাৰ লগাই দিব। যদি জেণ্ডাৰত ভুল আছে, তেনেহ'লে জেণ্ডাৰত টিকমাৰ লগাই দিব। যদি এজ বা ডেট অফ বাৰ্থত ভুল আছে, তেনেহ'লে ডেট অফ বাৰ্থ টিকমাৰ লগাই দিব। ৰিলেশ্যন টাইপ আপোনাৰ যদি ভুল আছে, তেনেহ'লে সেইটো টিকমাৰ লগাই দিব। যিটো আপোনাৰ ভুল আছে, এড্ৰেছ ভুল থাকিলে এড্ৰেছত টিকমাৰ লগাই দিব। মোবাইল নম্বৰ যদি শুধৰণি কৰিব বিচাৰিছে বা নতুনকৈ দিব বিচাৰিছে, সেই মোবাইল নম্বৰত টিকমাৰ লগাই দিব। আৰু যদি আপুনি কৈছে যে আপোনাৰ পুৰণি ফটোখন আপুনি চেঞ্জ কৰিব বিচাৰিছে, তেনেহ'লে কিন্তু ফটো ইয়াতে টিকমাৰ লগাই দিব। যিটো আপুনি কৰিব বিচাৰিছে, সেইটো কিন্তু আপুনি ইয়াৰ পৰা টিকমাৰ লগাই দিব। মই নেমটো কাৰেকশ্যন কৰিব বিচাৰিছোঁ, চ' মই নেম য'ত আছে সেইটোৱে টিকমাৰ লগাই দিছোঁ। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ফাৰ্ষ্ট নেম, আপোনাৰ যিটো শুদ্ধ নাম আছে, যিটো আপুনি নতুনকৈ বহুৱাব বিচাৰিছে, অৰ্থাৎ যিটো শুধৰণি কৰাৰ পিছতে আপুনি নতুনকৈ আনিব বিচাৰিছে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ সৈতে, সেই নামটো আপুনি ইয়াতে এণ্টাৰ কৰি দিব লাগিব। দিয়াৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব নেম অফ ডকুমেণ্ট ইন ছাপৰ্ট অফ এবভ ক্লেইম এটেচড, অৰ্থাৎ আপুনি ইয়াতে ছাপৰ্টিং ডকুমেণ্ট দিব লাগিব। আপুনি চিলেক্টত ক্লিক কৰি দিব। চিলেক্টত ক্লিক কৰাৰ লগে লগে বহুকেইটা ইয়াতে ডকুমেণ্ট শ্ব' হ'ব। আপুনি যিকোনো এটা আপুনি ইয়াৰ পৰা চিলেক্ট কৰি দিব। মই আধাৰ কাৰ্ডখন চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব আপলোড নেম প্ৰুফ। আপুনি ইয়াতে এতিয়া আপলোড কৰিব লাগিব আধাৰ কাৰ্ডখন। আপুনি এই আধাৰ কাৰ্ডখনৰ PDF আকাৰত এটা ফৰ্মেট বনাই ল'ব 2 MB ভিতৰত। সেইটো আপুনি ইয়াতে আপলোড কৰি দিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰি দিব।
ডাউন কৰাৰ পিছতে ইয়াতে ডি নম্বৰত দেখিব পাৰিব ডিক্লাৰেশ্যন, আপুনি ডিক্লাৰেশ্যন দিব লাগিব। তাৰপিছতে ইয়াতে গোটেইখিনি ইয়াতে ফিল হৈ থাকিব, ডেটটো শ্ব' হ'ব। তাৰপিছতে আপুনি প্লেচটো ইয়াতে ফিল কৰি দিব লাগিব, আপুনি য'ৰ পৰা এপ্লিকেশ্যনখন কমপ্লিট কৰি আছে সেইটো ইয়াতে দি দিব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ছাবমিশ্যন কেপচা কোড এটা শ্ব' হ'ব। সেই কেপচা কোডটো আপুনি এণ্টাৰ কেপচা এইটো বক্সত ফিল কৰি দি তলত দেখিব পাৰিব ছেভ এণ্ড কণ্টিনিউ, তাত ক্লিক কৰি দিব। মোৰ যিহেতু গোটেইখিনি ঠিকেই আছে, ভোটাৰ আইডি কাৰ্ডখনৰ কোনো ধৰণৰ শুধৰণি কৰিবলগীয়া প্ৰয়োজন নাই, চ' মই এইখিনি প্ৰচেছ দেখুৱাই দিলোঁ। যিজনৰ এনেকুৱা শুধৰণি কৰিবলগীয়া প্ৰয়োজন হৈ পৰিছে তেওঁলোকে কিন্তু এই প্ৰচেছটো ফ'ল' কৰি অতি সোনকালে কিন্তু আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে কিন্তু আপুনি শুধৰণি কৰাৰ কাৰণে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰিব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।